নমস্কাৰ বন্ধুসকল, আজি স্কৰপিঅ মোবিল কেনেকৈ চেঞ্জ কৰে আৰু কুলেণ্ট কেনেকৈ চেঞ্জ কৰে আহক চাওঁ। এয়া আমি মোবিলটো পেলাইছোঁ, পুৰণা মোবিলখন ছাৰ্ভিচিং কৰে। এইটো আমি ছাৰ্ভিচিংটো কৰিবলৈ আহিলে গাড়ী এটা স্কৰপিঅ S7 মোবিলটো বেয়া হৈ গ'ল পূৰা, আৰু লগতে এইটো কুলেণ্ট চক পিংক কালাৰ থাকে, এইটো পূৰা বেয়া হৈ গ'ল, পূৰা পানী ওলাইছে। আৰু এয়া আমি নতুনকৈ জেনুইন মোবিল ফিল্টাৰ, অইল ফিল্টাৰ বুলি কওঁ। লগতে এইটো আমাৰ জেনুইন মহিন্দ্ৰা মেকৰ মোবিল হয় স্কৰপিঅ'ৰ কাৰণে। স্কৰপিঅ' বলেৰ' চবত ঢালিব পাৰিব, এইটো মোবিল হয়। আৰু এয়া কুলেণ্ট মেকৰে হয়, মহিন্দ্ৰাৰ ৰিকমেণ্ড কৰা হয়, পিংক কালাৰ তিনিটা। এইটো আমাৰ হৈ গ'ল, এই আমি পাইপ লগাই দিলোঁ। এতিয়া ড্ৰেইনাৰটো ফিটিং কৰিলোঁ, নাটটো ফ্ৰেমৰ নাট। মোবিল ফিল্টাৰটো লগোৱা হৈ গ'ল, মানে চব কিমান ডাষ্ট হৈ আছে। এয়াৰ ফিল্টাৰটো আমি ৱাছ কৰিম, লগতে বেটাৰী জেগাটো ৱাছ কৰি দিম, বহুত লেতেৰা হৈ আছে। এইটো ডিজেল ফিল্টাৰ হয়, ডিজেল ফিল্টাৰ লগালে বুলি ক'লে কাষ্টমাৰে, সেইটো কাৰণে নলগাওঁ, চেঞ্জ নকৰোঁ মানে। এয়া আমি মোবিলটো ঢালি দিওঁ, চব হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কিবা হ'লে মোক জনাব যে কিবা মোৰ ভুল হৈছে নেকি, মই নিশ্চয় এইটো শুদ্ধ কৰিম। এয়া মোৰ মোবিলটো মোটামুটি হৈ গ'ল। 6.5 লাগিব, মানে 6 লিটাৰ 500 মোবিল ইয়াত খাব। মোবিলটো হৈ গ'ল আমাৰ নহ'লে। তেতিয়া আমি মোবিল গেছটো মাৰি কিনি চাম কিমানটো তাৰ দাগিটোত কিমানটো আহিছে। এয়া দুটা দাগিত থাকিব লাগে। এইটো অলপ বেছিকৈ আছে যে, এইটো আপোনাৰ মোবিল ফিল্টাৰত মোবিলটো পূৰা ঢালা নাই, মই পৰি যাব বুলি এইটো মোবিল ফিল্টাৰত গুচি যাব। এয়া আমি কুলেণ্টটো এতিয়া ঢালি লওঁ। চেনেলটো অলপ ফ'ল' কৰি দিব, তেতিয়াই নতুন নতুন ভিডিঅ' দিব পাৰিম আৰু আপোনালোকৰ আশীৰ্বাদ। আৰু কুলেণ্টটো ঢালি আছোঁ। ইয়াত ডিষ্টিলতে মিক্স কৰিব দৰকাৰ নাই, এইটো মিলাই আছে পিংক কালাৰ। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ৱাছ কৰি দিলোঁ, ইয়াৰ ফিল্টাৰ পূৰা ডাষ্ট কৰি আছিলোঁ, এইটো ৱাছ কৰি দিলোঁ। ঠিক আছে, ভিডিঅ' ভাল লাগিলে কমেণ্ট